ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ ৮ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ জুন মাহৰ ২৩ তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণ প্ৰতিপদ তিথি আৰু কৃষ্ণ প্ৰতিপদ তিথি থাকিব আজি ৰাতিপুৱা ৫:২৮ পৰ্যন্ত। তাৰপিছত কৃষ্ণ দ্বিতীয়া আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্বাষাঢ়া নক্ষত্ৰ আৰু পূৰ্বাষাঢ়া নক্ষত্ৰ থাকিব আজি আবেলি ৬:০৫ পৰ্যন্ত। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, নৰগণ। মৰণত আজি একপদ দুখ থাকিব ৰাতিপুৱা ৫:২৮ পৰ্যন্ত। তাৰপিছত দ্বিপদ দুখ আৰম্ভ হ'ব। আজি দিনটোৰ কাৰণে শুভ সময় হ'ব ৰাতিপুৱা ৬:২৫ পৰা ৯:০৮ পৰ্যন্ত, আকৌ ১১:৫২ পৰা ২:৩৬ পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে পুৱা ৪:৩৬ আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে ৬:১৪। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ব্যক্তিত্বৰ উন্নতি হ'ব। আপোনাৰ আৰ্থিক আৰু ব্যৱসায়িক বিষয়ত আপোনাৰ কথন সুৰ সফল হ'ব। খৰচ কৰাৰ সময়ত বাজেটৰ কথা নিশ্চয়কৈ মনত ৰাখিব। আজি আপুনি শিশুক লৈ উত্তেজিত হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শত সমস্যাৰ সমাধান কৰিব পাৰিব। ব্যৱসায়ত আজি আয় ভাল হ'ব। পেণ্ডিং থকা টকা ঘূৰাই পাব। আৰ্থিক অৱস্থা ভালেই থাকিব। আমদানি ৰপ্তানি সম্পৰ্কীয় কাম ত্বৰান্বিত হ'ব। ঘৰৰ অৱস্থা আজি সমন্বয় ভাল থাকিব। অনুশাসনৰ পৰিৱেশৰো সৃষ্টি হ'ব। ঘনিষ্ঠতা বৃদ্ধি পাব যুৱক যুৱতীসকলৰ বন্ধুত্বত। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। অত্যাধিক গৰমৰ ফলত ভাগৰুৱা আৰু শৰীৰৰ বিষ হ'ব পাৰে। গতিকে আজি আপুনি জিৰণি ল'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে ৮। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি নতুন সম্ভাৱনা পোৱা যাব পাৰে। উন্নত সময়ক সন্মান কৰক। হঠাতে এনেকুৱা মানুহক লগ পাব পাৰে যিয়ে আপোনাৰ অগ্ৰগতিত সহায় কৰিব। কেৰিয়াৰ সম্পৰ্কীয় কাম কাজত ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰাৰ সকলো সম্ভাৱনা আছে। আনৰ কথাৰ বাবে বিভ্ৰান্তি হ'ব পাৰে। ইয়াৰ বাবে আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে। খৰখেদাকৈ কোনো সিদ্ধান্ত আজি নল'ব। অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। বুজাবুজি আৰু সাৱধানতাৰে কাম দ্ৰুত হ'ব। ব্যৱসায়ত সময় অনুসৰি নিজৰ সিদ্ধান্ত আৰু পৰিকল্পনা কাৰ্যকৰী কৰক। নতুন পৰিকল্পনাও বিবেচনা কৰিব পাৰিব। আপোনাৰ কৰ্মচাৰীৰ কাৰ্যকলাপ আওকাণ নকৰিব। সৰু ভুল এটাই ডাঙৰ লোকচানৰ আপোনাৰ সৃষ্টি কৰিব পাৰে। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব। প্ৰেমৰ সম্পৰ্কই হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰিব। আঘাতৰ দৰে পৰিস্থিতিৰ আজি সৃষ্টি হৈছে। কোনো ধৰণৰ ৰিস্ক নল'ব আৰু বাহনখন সাৱধানে চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে ২। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি বাকী থকা কাম সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সামাজিক কাম কাজত আপোনাৰ অৰিহণা থাকিব আৰু লগতে সন্মান লাভ কৰিব পাৰিব। যদি পৰিৱৰ্তনৰ সৈতে জড়িত কোনো পৰিকল্পনা কৰিছিলে তেন্তে ই আজি লাভজনক স্থিতি হৈ থাকিব। শিশুৰ লগত জড়িত সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। আনৰ কথাত আবদ্ধ হৈ নাথাকিব। ইয়াৰ ফলত আপোনাৰ আত্মসন্মানত আঘাত লাগিব পাৰে। অতিথিৰ চলাচলৰ বাবে সময় আৰু ধন খৰচ হ'ব পাৰে। ব্যক্তিগত কামত ব্যস্ততাৰ বাবে কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব। কৰ্মচাৰীৰ পৰা কিন্তু সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু আজি কোনো আপুনি অবৈধ কামত জড়িত নহ'ব। বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। ঘৰখনত সুখৰ পৰিৱেশ বিৰাজ কৰিব। যুৱক যুৱতীসকলে অসাৰ প্ৰেমত সময় নষ্ট কৰিব নালাগে। আজি আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যা বাঢ়িব পাৰে। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাতো নেতিবাচক প্ৰভাৱ পৰিব। গতিকে ইয়াৰ বাবে আপুনি আয়ুৰ্বেদিক চিকিৎসা গ্ৰহণ কৰিলে লাভ পাব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে ৬। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কোনো কামৰ লগত জড়িত পুৰণি প্ৰচেষ্টাই সফলতা লাভ কৰিব। আপোনাৰ পৰিকল্পনা হয়তো সফল হ'ব পাৰে। ধৰ্মীয় আৰু আধ্যাত্মিক কামত কিছু সময় দিয়ক। ইয়াৰ ফলত আপুনি শাৰীৰিক আৰু মানসিকভাৱে ইতিবাচক হৈ থাকিব পাৰিব। নেতিবাচক মানুহৰ পৰা দূৰত্ব বজাই ৰাখক, নহ'লে আপোনাৰ সন্মানক লৈ প্ৰশ্ন উত্থাপন হ'ব পাৰে। যিকোনো কামত ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকক। এই সময়ত সহজে দৈনন্দিন কাম কাজ চলাই যোৱাটো আপোনাৰ বাবে ভাল হ'ব।
ব্যৱসায়িক কামত কিছু বাধা আহিব। ৰাজহুৱা ব্যৱসায়, কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়ত সফলতা লাভ কৰিব। কামৰ ধৰণ সলনি কৰিব লাগিব। ব্যৱসায়িক ভ্ৰমণৰ কাৰ্যসূচীও কৰিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা বিভাজনে পৰিয়ালৰ ব্যৱস্থাত প্ৰভাৱ পেলাব। পৰিস্থিতি সময়মতে চম্ভালি লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আপুনি শাৰীৰিক দুৰ্বলতা আজি অনুভৱ কৰিব পাৰে। অধিক প্ৰাকৃতিক বস্তু গ্ৰহণ কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি এটা বিশেষ কামত সফলতা লাভ কৰিবলৈ বহুত কষ্ট কৰিব লাগিব, কিন্তু সফলতা লাভ কৰিব পাৰিব। সম্পত্তি বা বাহন ক্ৰয় বিক্ৰয়ৰ কামত গতি থাকিব। সময়মতে কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব লাগিব। সাৱধান হওক যাতে আপোনাৰ কথা বতৰা আৰু আচৰণে কাৰো সমস্যাৰ সৃষ্টি নকৰে। বেছি সামাজিক যোগাযোগ আজি নকৰিব। নিজৰ ব্যৱসায়ত মন দিয়ক। ধৈৰ্য আৰু শান্ত হৈ ব্যৱসায় চলাওক। ঈশ্বৰৰ ওপৰত ধ্যান আৰু আধ্যাত্মিক হৈ থাকিলে মন শান্ত হ'ব। ব্যৱসায়িক ভ্ৰমণ আজি পিছুৱাই দিয়াটো ভাল হ'ব। কেৱল নিজৰ কৰ্মস্থলীত মনোনিৱেশ কৰক। যুৱক যুৱতীসকলে দ্ৰুত সফলতা লাভ কৰিবলৈ নিজৰ কেৰিয়াৰত ভুল লক্ষ্য বাছি ল'ব নালাগে। তাৰ পৰিৱৰ্তে অতিৰিক্ত সময় নিজৰ কেৰিয়াৰ সন্দৰ্ভত অতিবাহিত কৰিলে লাভালাভ পাব। আপোনাৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা থাকিব। আপোনালোকৰ সমৰ্থনে তেওঁলোকক সুখী কৰি তুলিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰ হ'ব। স্বাস্থ্য আজি ভালেই থাকিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত বিচলিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানৰ ধনাত্মক পৰিৱৰ্তন হ'ব। অৰ্থনৈতিক পৰিস্থিতিৰ উন্নতি হ'ব। পুৰণি চিন্তাৰ পৰা সকাহ পাব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৰু সৰু প্ৰয়োজন পূৰণ কৰি আনন্দ পাব। পৰিকল্পনা কৰাৰ সময়ত আনৰ সিদ্ধান্তক অগ্ৰাধিকাৰ নিদিব। কোনোবাই বিপদে পৰিচালিত কৰিব পাৰে। পাৰিবাৰিক বিষয়ক লৈ ঘনিষ্ঠ আত্মীয়ৰ লগত বিবাদ হ'ব পাৰে। আপোনাৰ জ্ঞানৰ বাবে ব্যৱসায়িক বিষয়বোৰ ভাল হ'ব। কঠোৰ পৰিশ্ৰমৰ আজি প্ৰয়োজনো আছে। কাম বৃদ্ধিৰ পৰিকল্পনা পুনৰ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। টকা বিনিয়োগ কৰাৰ সময়ত বাজেটৰ কথা মনত ৰাখিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সহায় আপোনাৰ বাবে উপকাৰী হ'ব। প্ৰেমৰ সম্পৰ্কত আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব। বৰ্তমানৰ বতৰৰ বাবে একেবাৰে অসাৱধান নহ'ব। দৈনন্দিন সুষম ৰুটিন বজাই ৰাখি আপুনি নিজকে সুস্থ অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ব্যস্ত ৰুটিন হ'ব। ভাল ফলাফল পোৱাৰ পিছত আপুনি ভাগৰুৱা অনুভৱ নকৰিব। কিছুদিনৰ পৰা চলি থকা সমস্যাৰ আজি অন্ত পৰাৰ বাবে আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব। বৰ্তমানৰ কাম কাজত মনোনিৱেশ কৰিব পাৰিব। কিছুমান জটিলতা আৰু সমস্যাই আপোনাক আমনি কৰিব পাৰে, কিন্তু আপোনাৰ সমস্যাবোৰ নিজে সমাধান কৰিবলৈ চেষ্টা কৰক। আন কাৰোবাৰ পৰা আশা কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। ব্যৱসায়ত বেছি লাভৰ আশা নকৰিব আৰু কাম সুচাৰুৰূপে চলি থাকিব। কঠোৰ পৰিশ্ৰম কৰি কম ফলাফল পোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব। সাম্প্ৰতিক পৰিস্থিতিৰ বাবে আপুনি অধিক কাম কৰিব লাগিব পাৰে। ইয়াৰ বাবে অতিৰিক্ত সময়ো আপোনাৰ ব্যৱসায়ত দিব লাগিব। পৰিয়ালত শুভ কামৰ পৰিকল্পনা কৰিব পাৰিব। বিপৰীত লিংগৰ কোনোবা এজনৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য আজি ঠিকেই থাকিব, কিন্তু পৰিৱৰ্তিত পৰিৱেশ আৰু প্ৰদূষণৰ বাবে স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ঘৰৰ অভিজ্ঞ আৰু বয়োজ্যেষ্ঠ লোকৰ পৰা আশীৰ্বাদ লাভ কৰিব। যোগাযোগৰ জৰিয়তে নতুন তথ্য আৰু সম্ভাৱনা উপলব্ধ হ'ব। আপোনাৰ প্ৰিয় কামবোৰ কৰি কিছু সময় কটাওক। আপুনি সকাহ পাব। মাতৃৰ পক্ষৰ লগত বেয়া সম্পৰ্কৰ বাবে আপোনাৰ সন্মানত প্ৰভাৱ পৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতা সম্পৰ্কীয় অধ্যয়নত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায় সম্পৰ্কীয় নতুন পৰিকল্পনাত কাম কৰিলে লোকচান হ'ব পাৰে। বৰ্তমান কাম কাজত অধিক কাম কৰিব লাগিব পাৰে। প্ৰতিযোগিতাত আপুনি জয়ী হ'ব। ব্যৱসায়ৰ কৌশল আপোনাৰ সলনি কৰাৰ সময় আহি পৰিছে, গতিকে ইয়াৰ ওপৰত চিন্তা কৰিব লাগিব। পৰিয়াল আৰু আৰ্থিক বিষয়ত আপোনাৰ পত্নীৰ সহায় সহযোগিতাই আপোনাক মানসিক চাপমুক্ত কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। জিৰণি ল'বলৈ আজি কিছু সময় উলিয়াই লোৱাটো জৰুৰী হ'ব। ভাগৰুৱা হোৱাৰ বাবে শৰীৰত দুৰ্বলতা অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি সময় উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰিব। ব্যক্তিগত কামৰ সমান্তৰালকৈ যুৱক যুৱতীসকলে সমাজ ব্যৱস্থাৰ উন্নতিৰ দৰে কামৰ প্ৰতি আগ্ৰহী হ'ব। আপুনি আপোনাৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰে কিবা এটা লাভ কৰিব পাৰিব।
আজি আপোনাৰ খৰচ বেছি হ'ব, কিন্তু সেইবোৰ কৰ্তন কৰাটো আপোনাৰ বাবে সম্ভৱ নহ'ব। আৰ্থিক পৰিস্থিতি মধ্যমীয়া থাকিব। পাৰিবাৰিক বিষয়বোৰ সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰক, অন্যথা কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে। ব্যৱসায়ত আনৰ কামত বেছি হস্তক্ষেপ কৰাটো উচিত নহ'ব। ইয়াৰ ফলত সহযোগী আৰু কৰ্মচাৰীৰ কৰ্মক্ষমতাত প্ৰভাৱ পৰিব পাৰে। খৰখেদাকে কোনো সিদ্ধান্ত নল'ব, বৰ্তমান কাম কাজত মনোনিৱেশ কৰি থাকক। বিবাহিত জীৱন আজি সুখী হ'ব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ বাবে আপোনাৰ সমস্যা বাঢ়িব পাৰে। বিপদজনক কামৰ পৰা আজি আঁতৰি থাকক। গাড়ীখন আজি সাৱধানে চলাওক, পাৰিলে আঘাত হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয় ঘৰলৈ আহিব পাৰে। কিছু শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰিব। শিশুৰ সমস্যাৰ সমাধান বিচাৰিলে উদ্বেগ দূৰ হ'ব। কোনো চিন্তা নকৰাকৈ কামত মনোনিৱেশ কৰিব পাৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে অনুশাসন আৰু মৰ্যাদাপূৰ্ণ আচৰণ বজাই ৰাখিব লাগিব। ছ'চিয়েল মিডিয়া আৰু অসাৰ কথাত সময় নষ্ট নকৰিব। আপোনাৰ মূল্যৱান বস্তু চুৰি বা হেৰাই যোৱাৰ আজি সম্ভাৱনা আছে, গতিকে সুৰক্ষিতভাৱে ৰখাৰ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত নতুন নীতি আৰু পৰিকল্পনা কৰিলে ভাল ফল পোৱা যাব। অনাগত দিনত লাভজনক চুক্তিৰো ব্যৱস্থা থাকিব। ইয়াৰ বাবে চেষ্টা কৰি যাওক, অৱশ্যে সফলতা লাভ কৰিব পাৰিব। স্বামী স্ত্ৰীৰ সম্পৰ্কত কোনো ধৰণৰ মানহানি হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হওক। অত্যাধিক মানসিক চাপ আৰু নেতিবাচক চিন্তাৰ বাবে মনোবল কম অনুভৱ কৰিব আৰু ইয়াৰ বাবে আপোনাৰ কৰ্মক্ষমতাটো প্ৰভাৱিত হ'ব পাৰে। আজি আপোনাৰ স্বাস্থ্য ভালেই থাকিব, কিন্তু গৰমৰ বাবে দুৰ্বলতা অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দিনৰ আৰম্ভণিতে বিশেষ কামৰ পৰিকল্পনা কৰিব। ইয়াৰ ফলত বিঘ্নিত ৰুটিন উন্নত হ'ব। কাম আৰু প্ৰচেষ্টাৰ জৰিয়তে সফলতা আৰু কৃতিত্ব আহিব। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব সহকাৰে ল'ব লাগিব। অসাৱধানতা আৰু এলাহৰ দৰে দোষবোৰ প্ৰগতিৰ বাধা হৈ পৰিব পাৰে, গতিকে এই কুপ্ৰভাৱবোৰ ৰোধ কৰিলে আপোনাৰ ব্যক্তিত্ব উন্নত হ'ব। অপ্ৰয়োজনীয় বিবাদৰ পৰা আজি দূৰত্ব বজাই ৰাখক। সামাজিক কাম কাজত উপস্থিত থাকিব লাগিব। ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰক। বিপণন সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক। ভৱিষ্যতৰ পৰিকল্পনাত বিনিয়োগৰ বাবে সময় অনুকূল নহয়, গতিকে এতিয়াৰ বাবে সেইবোৰ পিছুৱাই দিয়ক। স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব, যাৰ বাবে ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আজি আঁতৰত থাকক। বৰ্তমানৰ বতৰৰ বাবে নিজকে ৰক্ষা কৰি চলক। ইয়াৰ বেয়া প্ৰভাৱে আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যি কামৰ বাবে কিছুদিনৰ পৰা কাম কৰি আহিছে, সেই কামে আজি শুভ ফল পোৱাৰ আশা কৰা হৈছে। এটা সংগঠনৰ দায়িত্ব লোৱাটোৱে আপোনাৰ সন্মান বৃদ্ধি কৰিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিব লাগিব। সকলো ঠিকে থাকিলেও আপুনি শূন্য অনুভৱ কৰিব। এই অনুভৱ অপ্ৰয়োজনীয় হ'ব। নিজৰ আৱেগ আৰু খং নিয়ন্ত্ৰণ কৰি ৰাখক। এই প্ৰভাৱৰ বাবে কিছুমান সম্পৰ্ক নষ্ট হ'ব পাৰে। ব্যৱসায়িক বিষয়ত সকলো সিদ্ধান্ত নিজেই লওক। কাৰোবাৰ ভুল পৰামৰ্শ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। সাৱধান হ'লে নতুন অৰ্ডাৰ আহিব পাৰে। কৰ্মচাৰীসকলৰ বাবে আজি অতিৰিক্ত কাম কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ সুখ আৰু শান্তি বিৰাজ কৰি থাকিব। শিশুৰ শিক্ষা আৰু কেৰিয়াৰ সম্পৰ্কীয় কামত আপুনি সহায় কৰিব লাগিব। কষ্টৰ ফলত ভাগৰুৱা আৰু শৰীৰৰ বিষ অনুভৱ কৰিব। সময়মতে জিৰণি লোৱাটো নিশ্চিত কৰক আৰু লগতে যিমান পাৰি সিমান আয়ুৰ্বেদিক বস্তু গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।